ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব। সৰ্বমুঠ 37টা সমষ্টিৰে গঠিত এই উন্নয়ন পৰিষদ, এই উন্নয়ন পৰিষদখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা কাইলৈ 15 তাৰিখ, কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ইতিমধ্যে আমি NDA হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু এই নিৰ্বাচনত আমাৰ লগত বিশেষভাৱে ৰাভা জাতীয় সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদ, সৰ্বমুঠ 37টা যি সমষ্টি আছে তাৰ 6টাত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী চূড়ান্ত কৰিছে। 29টাত মই এই মুহূৰ্তৰ খবৰ বুলি ক'ব বিচাৰিছোঁ, 29টাত ৰাভা হাছং যৌথ সংগ্ৰামী মঞ্চই খেলিব আৰু এটা সমষ্টিত অসম গণ পৰিষদ দলে খেলিব বুলি মই খবৰটো শুনিছোঁ। আমাৰ দলৰ যি 6গৰাকী প্ৰাৰ্থী আমি আমাৰ নিৰ্বাচন সমিতিৰ আলোচনা বিলোচনা হৈছিল, সেই মৰ্মে 6জন প্ৰাৰ্থীৰ তালিকা মই আজি ঘোষণা কৰিছোঁ আপোনালোকৰ মাধ্যমত। 15 নম্বৰ আগিয়া সমষ্টিত যোৱাবাৰৰে আমাৰ প্ৰাৰ্থী আছিল, বিজয়ী প্ৰাৰ্থী আছিলে সুচিত্ৰা নাথ, তেওঁকে আমি প্ৰাৰ্থিত্ব দিছোঁ পুনৰবাৰ। গোৱালপাৰা জিলাৰ দ্বিতীয়টো সমষ্টি 2 নম্বৰ কোঠাকুঠি সমষ্টি, এইটো সমষ্টিত আমাৰ দলৰ ফালৰ পৰা ভৈৰৱ কছাৰী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 3 নম্বৰ গোৱালপাৰা জিলাৰ সমষ্টিটো হ'ল 20 নম্বৰ জয়ৰামকুছি সমষ্টি। সেই জয়ৰামকুছি সমষ্টিত প্ৰেমাজলী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। তাৰপিছতে আমাৰ কামৰূপ জিলাৰ যি দক্ষিণ প্ৰান্ত, দক্ষিণ কামৰূপ জিলা বুলি সাংগঠনিক জিলা হিচাপে আমি সংগঠনৰ কাম কাজ কৰি আছোঁ, কিন্তু কামৰূপ গ্ৰাম্য জিলা তাৰে ভিতৰত 3টা সমষ্টিত আমি খেলি আছোঁ। সেই 3টা সমষ্টিৰ প্ৰথম সমষ্টিটো হৈছে 22 নম্বৰ বন্দাপাৰা সমষ্টিত মেঘালী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ, মেঘালী ৰাভা। তাৰপিছতে দ্বিতীয়টো সমষ্টি 30 নম্বৰ বামুণীগাঁও সমষ্টিত আমি অজিত ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু 35 নং শিলপতা সমষ্টি, এই সমষ্টিটোত কমলেশ্বৰ ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 35 নম্বৰ শিলপতা সমষ্টিত কমলেশ্বৰ ৰাভা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।